মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পূৰণ নেওতা ব্যৱহাৰ নকৰাকৈ যিকোনো পূৰণ অংক এটাৰ পূৰণফল কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে বুজিবলৈ চেষ্টা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এটা অংক বিশিষ্ট সংখ্যা এটাক এটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰোঁ আহা। ধৰা 4 3ৰে পূৰণ কৰিব লাগে। 4ৰ কাৰণে পথালিকৈ 4ডাল আঁচ টনা হ'ল 1 2 3 4। তাৰপিছত 3ৰ কাৰণে থিয়কৈ আঁচ 3ডাল টনা হ'ল। এই আঁচ 3ডালে পথালিকৈ থকা আঁচ 4ডালক কাটিছে। এতিয়া কটাকটি বিন্দুবোৰ উলিয়াও আহা। এতিয়া এই দুডাল আছে ইয়াত কটাকটি কৰিছে, দুডাল আছে ইয়াত কটাকটি। এনেকুৱা কটাকটি ছেদ কৰা স্থান বা কটাকটি কৰা বিন্দু বা স্থান কেইটা আছে এইটো তোমালোকে গণি উলিয়াবা। 1 2 3 4 5 6 7 8 9 10 11 12। গতিকে আঁচ দুডালে ছেদ কৰা বা কটাকটি কৰা স্থান কেইটা পালো 12টা। গতিকে ইয়াত তোমালোকে কিমান লিখিবা 12। দুটা অংক বিশিষ্ট সংখ্যা এটাক দুটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰি ইয়াৰ পূৰণফলটো আমি আঁচ টানি পাব পাৰোঁ নে নাই চাওঁ আহা। এতিয়া 2 2 3 23, 2টো দশক স্থানত আছে, 3টো একক স্থানত আছে। দশকৰ স্থানত 2 আমি এইবাৰ থিয়কৈ নাটানি অলপ হেলনীয়াকৈ টানো যাতে সুবিধা হয়। দশকৰ স্থানত 2 আছে, দশকৰ স্থানত 2ডাল টানা হ'ল আৰু এককৰ স্থানত 3ডাল আছে, এডাল 2ডাল 3ডাল এই ধৰণে টনা হ'ল। তাৰপিছত দ্বিতীয় দুটা অংক বিশিষ্ট সংখ্যাটো 21 আছে। 21ৰ দশকৰ স্থানত 2 আছে, গতিকে দশকৰ স্থানত 1 2 প্ৰথমতে এইটো সাইডত দশকৰটো বহুৱাবা। একক স্থানত 1 আছে, 1টো একক স্থানত বহাল। এতিয়া চোৱা ৰাইট সাইডত যি কেইটা স্থানত আঁচ দুডালে কটাকটি কৰিছে তাক আমি এনেধৰণে চিন দি দিলোঁ। তাৰমানে ইয়াত কটাকটি স্থান কেইটা একক স্থানৰ ঠাইত বহিব আৰু মাজত যিখিনি ইয়াতো মাজত কাটিছে ইয়াতো মাজেৰে দশক স্থানৰ আৰু এইফালে লেফ্ট সাইডত মানে আমি 3টা ভাগ কৰি দিলোঁ। এইটো এটা ভাগ হ'ল, এইটো একক স্থানৰ, মাজৰটো দশক স্থানৰ আৰু এইটো শতক স্থানৰ। এতিয়া চোৱা একক স্থানত কটাকটি আঁচ দুডালে কটাকটি কৰা স্থান কেইটা আছে, এটা 2টা 3টা। গতিকে একক স্থানত 3, দশক স্থানত কেইটা আছে চোৱা 3 4 5 6 7 8, 8টা আছে। তাৰপিছত শতক স্থানত 1 2 3 4, 4টা আছে। গতিকে ইয়াত কটাকটি আঁচ দুডালে কটাকটি কৰা স্থান কেইটা তোমালোকে যোগ কৰি লিখিবা। ইয়াতো যোগ কৰি কিমান পোৱা গ'ল 8, ইয়াত কটাকটি স্থান কেইটা 4টা। গতিকে এইটো এককৰটো পোনে পোনে ইয়াত তলত লিখিবা এককৰ, দশকৰ পোনে পোনে 8 লিখিবা আৰু এইটো শতকৰ স্থানত 4 লিখিবা। এয়া হৈছে 2 অংক বিশিষ্ট সংখ্যা এটাক 2 অংক বিশিষ্ট সংখ্যাৰে পূৰণ আঁচ টানি আমি পূৰণ কৰিব পাৰোঁ। আনচাৰটো আমি কিমান পালোঁ 483। এতিয়া আনচাৰটো প্ৰমাণ কৰি চাওঁ আহা 483 হয়নে নহয়। 23ৰ লগত ইনটু কিমান 21। তো আনচাৰটো চোৱা পূৰণফলটো কিমান 483। ঠিক একেধৰণে এতিয়া আমি 3 অংক বিশিষ্ট সংখ্যা এটাক 3 অংক বিশিষ্ট সংখ্যাৰে আঁচ টানি পূৰণ কৰিলে পূৰণফলটো শুদ্ধ হ'বনে নাই বা আঁচ কেইডাল আমি কেনেধৰণে টানিম সেই বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ আহা। 1 2 3 এটা 3 অংক বিশিষ্ট সৰু সংখ্যা এটা লোৱা হ'ল 1 2 3। তাৰপিছত 2 3 4 আনটো 3টা অংক বিশিষ্ট সংখ্যা লোৱা হ'ল। এতিয়া আঁচ টানি আমি পূৰণ কৰিম হয়নে। শতক স্থানত কিমান আছে 1 আছে, শতক স্থানৰ 1ৰ বাবে এডাল টনা হ'ল। দশক স্থানত 2 আছে, দশক স্থানৰ 2ডাল টনা হ'ল। একক স্থানত 3ডাল, একক স্থানত এডাল
দুডাল তিনিডাল। তাৰপিছত এতিয়া চোৱা আনটো সংখ্যাৰ শতক স্থানত 2 আছে, তো 2ৰ কাৰণে এডাল দুডাল। তাৰপিছত দশক স্থানত কিমান আছে? 3 আছে, 3ৰ কাৰণে এডাল দুডাল তিনিডাল। আৰু একক স্থানত 4, অলপ স্পেচ থৈ পেলাই এনেধৰণে এডাল দুডাল তিনিডাল চাৰিডাল। এতিয়া 4ডাল দিয়া হ'ল। এতিয়া যোগ কৰিবা কোন কেইটা কটাকটি বিন্দু যোগ কৰিবা, কোনটো একক স্থান হ'ব কোনটো দশক। তাৰ কাৰণে এই বাওঁফালে এনেধৰণে এইটো হৈ গ'ল একক স্থান। একক স্থানত এনেকে চিন দি ল'লা। তাৰপিছত চাবা এইখিনি কটাকটি আৰু এইটো প্ৰথমতে এটা ঠাই হ'ল কটাকটি কৰাৰ, তাৰপিছত তাৰ পিছৰটো অৰ্থাৎ দশক স্থানটো এটা দুটা থকাটো হ'ব। দুটা থকাটো হ'ব, তো তোমালোকে ইয়াৰ পৰা এইটো হ'ব আৰু এইটো। তাৰপিছত তিনিটা, এটা ঠাই দুটা ঠাই তিনিটা ঠাই, এইটো মাজত হ'ব। তাৰপিছত ইয়াত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে, এইটো হ'ব আৰু এইটো একেবাৰে লেফ্ট হেণ্ড চাইডত। তাৰমানে এটা একক দশক শতক হাজাৰ অযুত। এতিয়া তোমালোকে কটাকটি কিমানটা স্থানত কৰিছে সেইটো গণি উলিয়াবা। ইয়াত চোৱা কেইটা স্থানত, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 12টা স্থানত কটাকটি কৰিছে। গতিকে এককৰ পোনে পোনে ইয়াত 12 নিলিখিবা, 12ৰ কিমান লিখিবা? 12ৰ 2 লিখিবা। আৰু 1টো হৈ গ'ল 1 2 2 12, তো 1টো দশৰ স্থানত, গতিকে এইটো দশৰ স্থানলৈ ইয়াত আহিব 1টো ইয়ালৈ লৈ আনিব লাগিব দশকৰ স্থানত, কাৰণ 1 2 2 12, 1টো দশক স্থানৰ হয়, গতিকে দশক স্থানত দিলা আৰু এককৰ স্থানত 2টো লিখিলা। এতিয়া দশক স্থানত থকা কটাকটি বিন্দু কেইটা গণিবা কিমান আছে? 1 2 3 4 5 6 7 8 9, 9 হ'ল ইয়াত, 10 11 12 13 14 15 16 17, 17 একে 18, 18 হ'ল দশক স্থানত 18, তো 18 10 হয়, তাৰমানে 18 10 পাইছোঁ আমি। তো দশকৰ ঠাইত 18 10ৰ 8 10হে বহিব আৰু 18 10ৰ 10টা 10, 10টা 10 যোগ 8টা 10, ইয়াত 8টা 10হে বহিব। 10টা 10 মানে এটা মুঠা বান্ধিলে 100ৰ মুঠা হ'ব, যদি আমি মুঠা হিচাপে কওঁ, বা 10টা 10 লগ লাগিলে 100 হ'ব, 100 হ'ব। চ' 1টো ইয়ালৈ আহিব। ইয়াকে আমি চমুকৈ কি বুলি কৈ দিওঁ যে 18ৰ 8 আৰু 1টো ইয়ালৈ আহিব শতকৰ স্থানত। তাৰমানে কিয় শতকৰ স্থানলৈ আহে? কাৰণ সি 10 10 হৈ যায়, 10টা 10 হ'লে এটা 100ৰ মুঠা হয়, সেইবাবে ইয়ালৈ আহে। ইয়াত 1 অহা মানে কি? এটা শতক আহিছে, 100 আহিছে 100ৰ স্থানত। এতিয়া 100ৰ স্থানত কিমানটা কটাকটি কৰা স্থান আছে তোমালোকে গণিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 একে 17, 17 হ'ল 17 শতক হ'ল। 17 শতকৰ 7 শতকে বহিব। 17 শতক তাৰমানে কি? 10 যোগ 7, 10 শতক আৰু 7 শতক, তো শতকৰ ঠাইত 7 শতকটো বহিলে আৰু 10 শতকটো বহা নাই। 10 শতকটো কিয় বহা নাই? 10 শতক মানে 10টা 100 হ'লে, 10টা 100 হ'লে 1000 হয়, 1000 হয়, গতিকে 1টো 1000, 1টো ক'ত বহিব? হাজাৰৰ স্থানত বহিব, 1টো হাজাৰৰ স্থানত বহিব। গতিকে ইয়াত 7 বহিলে 1টো হাজাৰৰ স্থানলৈ লৈ আনিবা। তাৰপিছত ইয়াত ছেট কৰা বা কটাকটি কৰা বিন্দু কেইটা গণিবা। 1 2 3 4 5 6 7 হ'ল, 7 1 8, তো হাজাৰ স্থানত 8 হ'ল আৰু 10,000ৰ স্থানত 1 2,
2 আছে 2 লিখিম তো কিমান পোৱা গ'ল এককৰ স্থানত 2 দশকৰ স্থানত 8 শতকৰ স্থানত 7 তাৰপিছত 8 আৰু 2 আমি 3 অংক বিশিষ্ট সংখ্যা এটা 3 অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰি আনসাৰটো উলিয়ালো এতিয়া হৈছে নে নাই চাওঁ আহা 1 2 3 ইনটু 2 3 4 28782 হৈছে গতিকে এনেধৰণে আমি পূৰণ নেওতা ব্যৱহাৰ নকৰাকৈ আঁচটানি কেৱল আঁচটানি পূৰণ ফল উলিয়াব পাৰো এনেধৰণে আঁচটানি তোমালোকে যিকোনো পূৰণ অংক এটাৰ পূৰণ ফল উলিয়াব পাৰিবা আমি সকলোৱে জানো যে পূৰণ হৈছে বাৰে বাৰে যোগ কৰাৰ সংক্ষেপ ৰূপ আমি বাৰে বাৰে যোগ নকৰি আমি পূৰণ নেওতাখন মনত বা মুখস্থ ৰাখিলে আমি পূৰণ অংকটো সোনকালে উলিয়াব পাৰো আৰু আঁচটানি আমি যদি কৰো সময় ল'ব গতিকে আঁচটানি আমি প্ৰথম অৱস্থাত শিকিব পাৰো আৰু আঁচটানোতে আমাৰ সময় লাগে হয়নে আঁচটানি যোগ কৰোতে সেইবাবে তোমালোকে সকলোৱে পূৰণ নেওতাখন মুখস্থ কৰিবা পিছলৈ আমি পূৰণ অংকবিলাক খৰকৈ কৰিব লাগিব সেইবাবে আমি পূৰণ নেওতাখন মুখস্থ কৰাটো ভাল তোমালোকে যিকোনো অংক এটা লৈ এনেধৰণে আঁচটানি পূৰণ ফল উলিয়াবলৈ চেষ্টা কৰিবা আৰু পূৰণ কৰাৰ কৌশলটো যদি তোমালোকক ভাল লাগে এটা লাইক কৰি দিবা ধন্যবাদ